পথ দুৰ্ঘটনা বাইকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুজন জেমছ চলে পেৰত কামৰূপ জিলাৰ সোণতলীত ৰাতিপুৱা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৩ নং দক্ষিণ ৰাংগাপানী গাঁৱৰ মতলেবালীৰ পুত্ৰ আব্দুল্লা বয়স 19 বছৰ আৰু সোণতলী পাথালিপাৰা গাঁৱৰ আয়ান আলীৰ পুত্ৰ মতলেবালী বয়স 55 বছৰ এই দুয়োজন লোক মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় স্থানীয় লোকে ততাতৈয়াকৈ লোক দুজনক সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায় চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত অৱস্থা সংকটজনক দেখি তাৎক্ষণিকভাৱে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আনহাতে দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত টোপামাৰী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত AS15E 8924 আৰু AS01 BV8481 নম্বৰৰ বাইক দুখন থানালৈ লৈ যায় ভয়ংকৰ পথ দুৰ্ঘটনা বাইকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুজন জেমছ চলে পেৰত কামৰূপ জিলাৰ সোণতলীত ৰাতিপুৱা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৩ নং দক্ষিণ ৰাংগাপানী গাঁৱৰ মতলেবালীৰ পুত্ৰ আব্দুল্লা বয়স 19 বছৰ আৰু সোণতলী পাথালিপাৰা গাঁৱৰ আয়ান আলীৰ পুত্ৰ মতলেবালী বয়স 55 বছৰ এই দুয়োজন লোক মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় স্থানীয় লোকে ততাতৈয়াকৈ লোক দুজনক সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায় চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত অৱস্থা সংকটজনক দেখি তাৎক্ষণিকভাৱে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আনহাতে দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত টোপামাৰী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত AS15E 8924 আৰু AS01 BV8481 নম্বৰৰ বাইক দুখন থানালৈ লৈ যায় তো কি গম পায় মই শুনা পালোঁ দুটা বাইক ৰাতিপুৱাৰ ভাগতে মানে তীব্ৰ বেগত আহি আছিল দুটা বিপৰীত ফালৰ পৰা যাৰ ফলত দুটাৰ মাজতে মুখামুখি সংঘৰ্ষ হয় আৰু এই সংঘৰ্ষত বাইক আৰক্ষী দুয়োজনৰ অৱস্থা সংকটজনক কোনখিনিত হৈছিলে এইটো বদলা বাজাৰৰ ওচৰত আচ্ছা এতিয়া বাইক আৰক্ষী দুজন সোণতলী মেডিকেলত আমি পঠাই দিয়াৰ ব্যৱস্থা কৰিছিলোঁ যদিও উন্নত চিকিৎসাৰ বাবে GMCলৈ প্ৰেৰণ কৰা হৈছে আৰু স্থানীয় আৰক্ষীয়ে বাইক দুখন উদ্ধাৰ কৰি থানালৈ লৈ যায় বুলি আমি জানিছোঁ অৱস্থা দুজনৰ কেনেকুৱা বৰ্তমানলৈকে অৱস্থা সংকটজনক এতিয়া GMCত পঠাইছে ন GMCলৈ গৈছে আচ্ছা আচ্ছা সংকটজনক বুলি ক'ব লাগিব সংকটজনক অৱস্থা তো কি গম পায় মই শুনা পালোঁ দুটা বাইক ৰাতিপুৱাৰ ভাগতে মানে তীব্ৰ বেগত আহি আছিল দুটা বিপৰীত ফালৰ পৰা যাৰ ফলত দুটাৰ মাজতে মুখামুখি সংঘৰ্ষ হয় আৰু এই সংঘৰ্ষত বাইক আৰক্ষী দুয়োজনৰ অৱস্থা সংকটজনক কোনখিনিত হৈছিলে এইটো বদলা বাজাৰৰ ওচৰত আচ্ছা এতিয়া বাইক আৰক্ষী দুজন সোণতলী মেডিকেলত আমি পঠাই দিয়াৰ ব্যৱস্থা কৰিছিলোঁ যদিও উন্নত চিকিৎসাৰ বাবে GMCলৈ প্ৰেৰণ কৰা হৈছে আৰু স্থানীয় আৰক্ষীয়ে বাইক দুখন উদ্ধাৰ কৰি থানালৈ লৈ যায় বুলি আমি জানিছোঁ অৱস্থা দুজনৰ কেনেকুৱা বৰ্তমানলৈকে অৱস্থা সংকটজনক এতিয়া GMCত পঠাইছে ন GMCলৈ গৈছে আচ্ছা আচ্ছা সংকটজনক বুলি ক'ব লাগিব সংকটজনক অৱস্থা